নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ লেটেষ্ট ভ্যাকেন্সি বিলাকৰ ডিটেইলছ কিনে আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব এক নম্বৰ ভ্যাকেন্সি হৈছে স্পেশাল জাজ সিবিআই গুৱাহাটীৰ পৰা পোষ্ট আছে পিয়নৰ এটা ভ্যাকেন্সি আছে আনৰিজাৰ্ভড দুই নম্বৰটো হৈছে চকীদাৰ এটা ভ্যাকেন্সি আছে ইয়াতো কোৱালিফিকেশন ক্যান্ডিডেট যিসকল এপ্লাই কৰিব তেওঁলোকৰ মিনিমাম ক্লাছ 8 পাস কৰা হ'ব লাগিব আৰু যিসকল এইচএসএলসি পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে এপ্লাই কৰাৰ যেটো বয়সৰ লিমিট হেতু 18 বছৰ হ'ব লাগিব মানে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম তো এটো গভৰ্নমেন্ট অফ আসামৰ নিয়ম মতে হ'ব আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাই লব চালে গম পাব এপ্লাই কৰিব কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব ক্যান্ডিডেট মাস্ট সাবমিট সেলফ অ্যাটেস্টেড কপিজ অফ ৰিলেভেন্ট টেস্টিমনিয়াল সাৰ্টিফিকেট along with 3 recent passport size photograph আপোনালোকৰ সাৰ্টিফিকেট বিলাক জেৰক্স কৰি লৈ এনভেলপত ভৰাই এইটো এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত আপোনালোকে গৈ জমা দি আহিব লাগিব দুই নম্বৰ ভ্যাকেন্সি আছে মোটৰ ডিবি মোটৰছ প্ৰাইভেট লিমিটেড নৰ্থ লখিমপুৰ সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি আছে 6টা ভ্যাকেন্সি লোকেশন হ'ব বিশ্বনাথ চাৰিআলি আৰু গহপুৰ এক্সপেৰিয়েন্স মিনিমাম 1 to 3 ইয়াৰ্ছৰ লাগিব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে আপোনালোকে বায়োডাটাখন ইমেইল আইডিটোত সেন্ড কৰি দিব বা আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউটো যাব পাৰিব টিউজডে ইন্টাৰভিউ আছে 22 অক্টোবৰ এড্ৰেছ দিয়া আছে এইটো এড্ৰেছত যাব আৰু এড্ৰেছ বিচাৰি নাপালে আপোনালোকে ফোন কৰিব এই নম্বৰটোত 3 নম্বৰটো শপিং মলৰ ভ্যাকেন্সি ইয়াত পোষ্ট আছে সিকিউৰিটি গাৰ্ডৰ কোৱালিফিকেশন মিনিমাম 10 পাস কৰা হ'ব লাগিব জেন্ডাৰ মেল ফিমেল এপ্লাই কৰিব পাৰে কোনো এক্সাম বা ইন্টাৰভিউ দিব নালাগে ইয়াতে আৰু ইয়াত যেহেতু এক্সাম ইন্টাৰভিউ দিব নালাগে ডাইৰেক্ট জয়েনিং কৰাই দিয়া হয় গতিকে ইয়াত এটা এপ্লিকেশন ফিজ দিব লাগিব আৰু জয়েনিংৰ টাইমত আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব আৰু নিজৰ ফুল ফটো এখন লাগিব আৰু বায়োডাটা লাগিব আপোনালোকৰ বায়োডাটাখন এপ্লাই কৰিব হলে এই নম্বৰটোত হোৱাটসঅ্যাপ কৰি দিব আৰু লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ সিকিউৰিটি গাৰ্ড বুলি 4 নম্বৰ ভ্যাকেন্সি অজগৰ ভেলি একাডেমি আগিয়াৰ পৰা আহিছে ফিজিক্স টিচাৰৰ ভ্যাকেন্সি এটা পোষ্ট আছে এমএসসি কৰা হ'ব লাগিব ফিজিক্সত বিএড কৰা থাকিলে প্ৰিফাৰেন্স পাব এক্সপেৰিয়েন্স 4 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু আপোনালোকৰ পে টু কোৱালিফিকেশন বেচিছ আৰু এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব দুই নম্বৰটো ইকোনমিক্সৰ কাৰণে এটা পোষ্ট আছে এমএ কৰা হ'ব লাগিব ইকোনমিক্সত আৰু যদি বিএড কৰা আছে প্ৰিফাৰেন্স পাব ইয়াতো 4 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু কোনো এপ্লিকেশন ফিজ নাই কন্টাক্ট নাম্বাৰ আৰু মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰিব আৰু লাষ্ট ডেট ইয়াতে দিয়া আছে দুটা পোষ্টৰে লাষ্ট ডেট কিটা চাই লব 5 নম্বৰ ভ্যাকেন্সি আসাম কাজিৰঙা ইউনিভাৰ্সিটিৰ পৰা আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ আসামিজ হিন্দী আৰু ইংলিশ জানিব লাগিব লগতে বেসিক নলেজ অফ ইআৰপি অপাৰেশনস এণ্ড কম্পিউটাৰ এপ্লিকেশনস গুড কমিউনিকেশন এণ্ড ইন্টাৰপাৰ্সনেল স্কিল প্লিজেন্ট পাৰ্সোনালিটি এণ্ড প্ৰফেশনাল এটিটিউড মেইল কৰি দিব আপোনালোকৰ বায়োডাটাখন মেইল কৰি দিব এই মেইল আইডিটোত আৰু সাবজেক্ট লাইনত লিখি দিব এপ্লাইং ফৰ ফ্ৰন্ট অফিস এক্সিকিউটিভ এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 23 অক্টোবৰ 6 নম্বৰটো হৈছে প্ৰগ্ৰেছিভ মোটৰছ এণ্ড ইকুইপমেন্ট প্ৰাইভেট লিমিটেড সেলস মেনেজাৰৰ ভ্যাকেন্সি ইয়াত 5 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুই নম্বৰটো সেলস এক্সিকিউটিভ 1 পৰা 3 বছৰ এক্সপেৰিয়েন্স লাগিব কোৱালিফিকেশন ডিপ্লোমা বা গ্ৰেজুৱেচন থাকিলে হ'ব জব লোকেশন এন্টায়াৰ নৰ্থ ইষ্ট হ'ব জব স্পেসিফিকেশন এক্সপেৰিয়েন্স ইন কনষ্ট্ৰাকচন ইকুইপমেন্ট সেলস মেইল আইডি আৰু কন্টাক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব লাগিব এটো আছিল শেষৰ ভ্যাকেন্সি আপোনালোকৰ ভিডিঅটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ